নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ বিএসএফ ৰ ফালৰ পৰা পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে এপ্লাই কৰিবলৈ হলে এপ্লিকেশন ফিস কিমান কাটিব লাগিব এই পদবিলাক এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সকলোবিলাকৰ ডিটেইলছ ভিডিওটো যদি ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব আৰু যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি বৰ্তমানলৈকে জয়েন হোৱা নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট সমূহ আপোনালোকে আগতীয়াকে পাব আৰু লগতে এখিনি দিয়ে আপোনালোকক জনাই থওঁ যে যি সকল ক্যান্ডিডেটে বিএসএফ কনস্টেবল ট্ৰেডমেনৰ পদবিলাকক যদি এপ্লাই কৰিছে তেওঁলোকৰ ৰিটেন এক্সামৰ বাবে এখন বেচ বুক লৈ আহিছে এখন নাম হৈছে সাকসু পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে বিএসএফ কনস্টেবল ট্ৰেডমেনৰ ৰিটেন এক্সামৰ বাবে যদিহে আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে বেচ বুক বিএসএফ কনস্টেবল ট্ৰেডমেনৰ ৰিটেন এক্সামৰ বাবে বেচ বুক সাকসু বুক যদি বুকখন লব বিচাৰে লৈ লওক ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে আপোনালোকে এই বুকখন দেখিবলৈ পাব সাকসু বুক বিএসএফ কনস্টেবল ট্ৰেডমেনৰ যদি আপোনালোকে বুকখন লব বিচাৰে লৈ লব পাৰে এটা বিএসএফ ফালৰ পৰা যিখিনি পদ নতুনকৈ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বন্ধু-বান্ধৱীসকল এইখিনি পদ মুকলি কৰা হৈছে বিএসএফ হেড কনস্টেবল ৰেডিও অপাৰেটৰ আৰু ৰেডিও মেকানিক নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বিএসএফ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 23 ছেপ্টেম্বৰ 2025 পোষ্ট নেম হেড কনস্টেবলৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে স্যালাৰি 21700 পৰা 69100 টকালৈকে আপোনালোকে স্যালাৰি পাব টোটাল পদ মুকলি কৰা হৈছে 1121 টা ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া ক্যান্ডিডেটে এই পদত আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ হৈছে 13 আগষ্ট 2025 এপ্লাই ষ্টাৰ্ট হ'ব 24 আগষ্ট 2025 এপ্লাই লাষ্ট ডেট হৈছে 23 ছেপ্টেম্বৰ 2025 তাপা নেক্সট হৈছে বিএসএফ হেড কনস্টেবল ৰেডিও অপাৰেটৰ এণ্ড ৰেডিও মেকানিকৰ এজ লিমিট ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাপা নেক্সট হৈছে বিএসএফ হেড কনস্টেবল ৰেডিও অপাৰেটৰ ৰেডিও মেকানিক ৰিক্ৰুটমেন্ট ভ্যাকেন্সি ডিটেইলছ টোটাল ভ্যাকেন্সি 1121 টা ভ্যাকেন্সি মুকলি কৰা হৈছে হেড কনস্টেবলৰ বাবে এটা পোষ্ট ওয়াইজ ভ্যাকেন্সি ডিটেইলছ দিয়া আছে টোটাল 1121 টা আছে তাৰে ৰেডিও অপাৰেটৰ কাৰণে আছে 910 টা ভ্যাকেন্সি আৰু ৰেডিও মেকানিকৰ কাৰণে আছে 211 টা ভ্যাকেন্সি এটা এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন হেড কনস্টেবল ৰেডিও অপাৰেটৰ এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব লগতে 2 ইয়াৰ্স আপোনালোকৰ আইটিআই যদি আপোনালোকে কৰিছিলে এইগিটা টেডত তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ৰেডিওৰ টেলিভিশনস বা ইলেক্ট্ৰনিক্স কম্পিউটাৰ অপাৰেটৰ বা প্ৰগ্ৰামিং এসিস্ট্যান্ট ডাটা প্ৰিপাৰেচন বা কম্পিউটাৰ সফটওয়্যাৰ জেনাৰেল ইলেক্ট্ৰনিক্স এইগিটা টেডত যদি আপোনালোকে এপ্লাই মানে আইটিআই কৰিছিলে 2 ইয়াৰ্স তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব নাইবা যদি আপোনালোকে আইটিআই কৰা নাই যদি হাই সেকেন্ডাৰী সায়েন্স সিস্টেম পৰা যদি আপোনালোকে পাস কৰিছে ফিজিক্স কেমিষ্ট্ৰি ম্যাথ সাবজেক্ট কিটা যদি আছে 60% তেতিয়া হলে আপোনালোকে এই বৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব বাকি হেড কনস্টেবল ৰেডিও মেকানিকত এপ্লাই কৰিবলৈ হলে সেম কোৱালিফিকেশনে বিচৰা হৈছে মেট্ৰিক পাস লগতে 2 ইয়াৰ্স আইটিআই আপোনালোকৰ থাকিব লাগিব এইকিটা টেডৰ ওপৰত আৰু লগতে আপোনালোকে যদি আইটিআই নাই যদি সায়েন্স সিস্টেমৰ পৰা যদি 12 পাস কৰিছে পিসিএম সাবজেক্ট কিটা যদি আছে 60% লৈ পিনে তেতিয়া হলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব সিম্পল 10 পাস ক্যান্ডিডেট বিলাকে এই পদৰ কাৰণে আবেদন কৰিব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে ইউআৰ ওবিসি ইডব্লিউএস বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি যি সকল ক্যান্ডিডেট এসসি বা এসটি বা ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে বিএসএফ হেড কনস্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ সিলেকশন প্ৰসেস এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ফিজিক্যাল টেষ্ট তাপা ৰিটেন এক্সাম তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই বিএসএফ হেড কনস্টেবল ৰিক্ৰুটমেন্ট 2025 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়া হলে আপোনালোকে 24 আগষ্টৰ পৰা এপ্লাই কৰিব পাৰিব এটা ফুল অফিচিয়েল নটিফিকেশনৰ পিডিএফ টো দিয়া আছে ক্লিক কৰি আপোনালোকে ফুল অফিচিয়েল এডভাৰটাইজমেন্টখন ডাউনলোড কৰি আপোনালোকে চেক কৰিব পাৰিব সবৰমানি ভিডিঅ'ল এটোই আছিল বিএসএফ হেড কনস্টেবলৰ ফালৰ পৰা যিখিনি ৰেডিও অপাৰেটৰ এণ্ড ৰেডিও মেকানিকৰ বাবে যিখিনি পদ মুকলি কৰা হৈছিল এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাৰ যদিহে ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ